স্বামী বিবেকানন্দই কৈছে যে তুমি তোমাৰ জীৱনৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰা আৰু তোমাৰ শৰীৰৰ প্ৰতিটো অংগ সেই লক্ষ্যৰে ভৰাই পেলোৱা আৰু অন্য যিকোনো বিচাৰ তোমাৰ জীৱনৰ পৰা আঁতৰাই পেলোৱা। এইটোৱে তোমাৰ সফলতাৰ মূল মন্ত্ৰ। আমাৰ মাজৰ বেছিভাগেই ডক্টৰ APJ আব্দুল কালামৰ জীৱনৰ ইনস্পিৰেশ্যন হিচাপে মানো, কিন্তু ডক্টৰ APJ আব্দুল কালামৰ জীৱনত ইনস্পিৰেশ্যন কোন আছিল? তেওঁৰ ইনস্পিৰেশ্যন আছিল স্বামী বিবেকানন্দ। কেৱল মাত্ৰ তেখেতেই নহয়, সুভাষ চন্দ্ৰ বোস, লাল বাহাদুৰ শাস্ত্ৰী আৰু বহুতো মহান ব্যক্তিৰে ইনস্পিৰেশ্যন আছিল স্বামী বিবেকানন্দ। আজি মই স্বামী বিবেকানন্দৰ জীৱনৰ তিনিটা ঘটনা আপোনালোকৰ আগত উল্লেখ কৰিম। এই তিনিটা কাহিনীত জীৱনৰ বিষয়ে বহুত বেছি শিকিব লগা আছে। প্ৰথম কাহিনী। এবাৰ স্বামী বিবেকানন্দই এখন নদী পাৰ কৰিবলৈ নদীখনৰ ওচৰত ৰৈ আছিল আৰু তেতিয়াই এজন সাধু আহি তেখেতক সুধিলে যে আপুনিয়ে নেকি স্বামী বিবেকানন্দ? তেতিয়া স্বামীজীয়ে উত্তৰ দিলে, হয়, ময়ে স্বামী বিবেকানন্দ। তেতিয়া সাধুজনে সুধিলে, স্বামীজী আপুনি ইয়াতে কি কৰি আছে? স্বামীজীয়ে ক'লে, মই নদীখন পাৰ কৰিব লাগে আৰু সেইকাৰণে নাৱৰ বাবে অপেক্ষা কৰি আছো। তেতিয়া সাধুজনে ক'লে, আপুনি ইমান ডাঙৰ এজন মহান ব্যক্তি, কিমান মানুহে জীৱনৰ আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হিচাপে মানি লয় আৰু আপুনি এখন সাধাৰণ নদী পাৰ হ'ব নোৱাৰে। মই এতিয়াই আপোনাক নদী পাৰ হৈ দেখুৱাম। আৰু এনেকৈ কৈ সাধু মহাৰাজে পানীৰ ওপৰেদি খোজকাঢ়ি নদীখন পাৰ হৈ আকৌ নদীৰ ওপৰেৰে খোজকাঢ়ি উভতি আহি স্বামীজীক ক'লে, চোৱা মোৰ লগত ইমান শক্তি আছে, ইমান নিপুণতা আছে, ইমান সাহস আছে আৰু ইমান জ্ঞান আছে, তথাপিও মোক কোনেও নাজানে। কিন্তু আপোনাৰ কোনো শক্তি নাই, একো জ্ঞান নাই, তথাপিও গোটেই বিশ্বৰ মানুহে আপোনাক চিনি পায়। তেতিয়া স্বামীজীৰ মুখত হাঁহি লৈ সাধু মহাৰাজক সুধিলে, আপোনাক এই বিদ্যা শিকিবলৈ কিমান সময় লাগিছিল? সাধুজনে ক'লে 15 বছৰ। তেতিয়া স্বামীজীৰ নাওখন আহি পালে আৰু স্বামীজীয়ে সাধু মহাৰাজক নাওত বহাই লৈ নদীখন পাৰ কৰিলে। নদীখন পাৰ কৰাৰ পিছতে স্বামীজীয়ে নিজৰ জেপৰ পৰা এটকা উলিয়াই নাৱৰীয়াজনক দিলে, অৰ্থাৎ দুয়োজনেৰে 50-50 পইচা মিলাই এটকা কৰি দিলে আৰু নাৱৰীয়াজনক পইচাটো দিয়াৰ পিছতে স্বামীজীয়ে সাধুজনক ক'লে, চোৱা যিটো কাম তুমি 50 পইচাত কৰিব পাৰা সেই কামটোৰ কাৰণে তুমি জীৱনৰ 15 বছৰ অপব্যয় কৰিলা। এই 15 বছৰ যদি তুমি সমাজৰ ভালৰ কাৰণে কাম কৰিলা হয়, তোমাকো আজি বিশ্বৰ সকলো মানুহে জানিলে হয়। আৰু সেইটোৱে একমাত্ৰ কাৰণ যাৰ বাবে আজি মোক সমগ্ৰ বিশ্বৰ মানুহে জানে, তোমাক কোনেও নাজানে। স্বামীজীয়ে আৰু ক'লে যে আৰু তোমাৰ নিচিনা বহু মানুহ এনেকুৱা কামত নিজৰ প্ৰতিটো দিন, প্ৰতিটো সপ্তাহ, প্ৰতিটো মাহ, প্ৰতিটো বছৰ অপব্যয় কৰে, যিটো কামৰ তেওঁলোকৰ জীৱনত একো উদ্দেশ্য নাথাকে। সেইবাবে তুমি তোমাৰ সময় এনেকুৱা কামত ব্যৱহাৰ কৰা যিটো কামত তোমাৰ জীৱনৰ কিবা প্ৰাধান্য থাকে। কাৰণ সময়ৰ তুলনাত পৃথিৱীৰ সকলো বস্তু মূল্যহীন। যদি তুমি তোমাৰ সময়বোৰ বৰবাদ কৰা, তেন্তে এদিন তোমাৰ জীৱনো বৰবাদ হ'ব। দ্বিতীয় কাহিনী। এবাৰ স্বামীজীয়ে এখন হাবিৰ মাজৰ এটা পথেৰে গৈ আছিল আৰু সেই সময়তে কিছুমান বান্দৰে তেওঁৰ পিছ ল'বলৈ ধৰিলে। কোনোবাটোৱে তেওঁৰ ওপৰত জঁপিয়ালে, কোনোবাটোৱে তেওঁৰ পখাত আজুৰিলে। সেইবোৰ দেখি স্বামীজীয়ে তাৰ পৰা পলাবলৈ চেষ্টা কৰিলে। স্বামীজীয়ে যিমানে পলাবলৈ চেষ্টা কৰে, বান্দৰে সিমানে তেওঁৰ পিছে পিছে দৌৰিব ধৰিলে। আৰু তেতিয়াই এজন মানুহে স্বামীজীক ক'লে যে তুমি ভয় নকৰিবা, তুমি যিমানেই বেছি সিহঁতৰ পৰা ভয় কৰিবা, সিমানেই বেছি সিহঁতে তোমাক ভয় দেখুৱাব। স্বামীজী পিছফালে ঘূৰি চকু দেখুৱাই বান্দৰবোৰলৈ চালে আৰু জোৰকৈ চিঞৰিলে আৰু তেতিয়াই বান্দৰজাকে ভয়তে নেগুৰ জোকাৰি পলাল। সেই বান্দৰজাকৰ দৰে আমাৰো নিগেটিভ ভাৱধাৰাবোৰ, যিমানে আমি সেইবোৰক ভয় কৰিম, সিমানেই সিহঁতে আমাক ভয় দেখুৱাব। সেইকাৰণে নিগেটিভ বিচাৰ আৰু ভাৱধাৰাবোৰৰ পৰা পলাব নালাগে, বৰং সেইবোৰৰ লগত সাহসেৰে যুঁজ দি আগুৱাই যাব লাগে। আৰু তুমি যদি সদায় নিগেটিভ ভাৱবোৰৰ লগত সাহসেৰে যুঁজ দি আগুৱাই গৈ থাকা, তেন্তে এদিন নিগেটিভ চিন্তাবোৰো তোমাৰ সন্মুখত আহিবলৈ ভয় কৰিব। তৃতীয় কাহিনী। এবাৰ স্বামী বিবেকানন্দই তেখেতৰ গুৰু শ্ৰী ৰামকৃষ্ণ পৰমহংসজীৰ লগত এঠাইলৈ গৈ আছিল আৰু গৈ থাকোতে তেওঁ ৰাস্তাত এজন মানুহ লগ পালে, যিজনে শিল এটাৰ পৰা কিবা বনাই আছিল। পৰমহংসজীয়ে মানুহজনক সুধিলে যে তুমি কি বনাই আছা? মানুহজনে উত্তৰ দিলে, মই
এজন ৰজাৰ প্ৰতিমূৰ্তি বনাই আছো। পৰমহংসজীয়ে সুধিলে যে তোমাৰ ওচৰত সেই ৰজাজনৰ ছবি আছে নেকি? মূৰ্তিকাৰে ক'লে, নাই, মোৰ লগত তেখেতৰ একো ছবি নাই। তেতিয়া ৰামকৃষ্ণজীয়ে ক'লে, যদি তোমাৰ লগত তেখেতৰ একো ছবি নাই তেন্তে তুমি তেওঁৰ প্ৰতিমূৰ্তি কেনেকৈ তৈয়াৰ কৰিবা? তেতিয়া মূৰ্তিকাৰজনে উত্তৰ দিলে, যদিও মোৰ লগত তেওঁৰ কোনো ছবি নাই, তথাপিও মোৰ মগজুত তেওঁৰ স্পষ্ট প্ৰতিচ্ছবি আছে। আৰু কিছু সময় পিছতেই মূৰ্তিকাৰজনে ৰজাজনৰ এটি হুবহু প্ৰতিমূৰ্তি প্ৰস্তুত কৰিলে। এই সকলোবোৰ ঘটনা স্বামীজীয়ে নিজৰ চকুৰে দেখিছিল আৰু তেতিয়াই কিছু প্ৰশ্নৰ উত্তৰ বিচাৰি পাইছিল যে যিকোনো ব্যক্তিয়ে যদি নিজৰ জীৱনত যিকোনো সফলতা পাব বিচাৰে তেন্তে সেই সফলতা বা সেই বস্তুৰ এখন স্পষ্ট প্ৰতিচ্ছবি নিজৰ মগজুত প্ৰস্তুত কৰি ল'ব লাগিব। যদি আপোনালোকৰ এই কাহিনীটো ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।